আৰু মোৰ মৰণৰ কাললৈকে থাকিব। কাৰণ মই ভূপেনদাৰ লগত প্ৰতিখন মঞ্চত মই 60ৰ দশকত তেখেতৰ লগত আছিলোঁ। আৰু ভূপেনদাই কিন্তু সাহস দিছিলে, তেখেত বৰ সঁচা শিল্পী আছিলে, আজিকালি শিল্পীৰ নিচিনা নহয়। মোকতো এদিন হাতত ধৰি গোটেই ৰাইজক চিনাকি কৰিছে। সেই অকণমান তেনেকৈ নাই কৰা, মই হেৰিত নাই কৰা, তেখেতৰ লগত ৰেকৰ্ড কৰা নাই, ধৰক হেৰিও কৰা নাই। কিন্তু মঞ্চবিলাকত ভূপেনদাই যেতিয়া মই নাজান গাব হাতটো দি মাতি দিয়ে, আৰু আমিতো ভূপেনদাক বেলেগ ধৰণে শ্ৰদ্ধা কৰোঁ, তেতিয়া মাতি দিলে আমি লগ দিওঁ তেখেতৰ লগত সেই ধৰণে আছে। কিন্তু মই বীৰেন দত্তৰ গান গাই মই মঞ্চ আৰম্ভ কৰিছিলোঁ। বীৰেন দত্তৰ প্ৰতিটোৱে গান মই গাইছিলোঁ। ভূপেনদাক কৰিলোঁ যে তোমাৰ ল'ৰাটোৰ সৈতে মই গান এটা গাওঁ, মানে সেইকাৰণে মই এই চেমনীয়া ল'ৰা এটাৰ কণ্ঠতে এই গীতটো দি মোৰ ফিলিংছটো পুনৰ সোঁৱৰি লোৱা। আজি মোৰ অনুভৱটো, সেই সময়ৰ অনুভৱটো কি আছিলে মই নিজেই নাজানো। কাৰণ মোৰো সেই এটা বয়সৰ পৰা আনটা বয়সলৈ যোৱাৰ সময়, কিশোৰৰ পৰা যৌৱনলৈ যোৱাৰ সময়ত লিখা গান এটাকে মই কেলেই লিখিছিলোঁ মই নাজানো। কিন্তু আজি সেয়া বিনীতা দত্তই ক'লে, এইটো তেখেত যেতিয়া চাইকলজিৰে এগৰাকী শিক্ষয়িত্ৰী এটাকে তেখেতে কথাটো ক'লে, মোৰ ভাল লাগিলে। মই নিজেই নাজানিছিলোঁ মই কেনেকৈ লিখিছিলোঁ গীতটো, আৰু সেই গীতটো মই খুব গাইছিলোঁ। এতিয়া মই ৰশ্মিক কৈছোঁ যে এই গীতটো পৰাপক্ষত গাবা, কাৰণ ইয়াত অন্তৰ্নিহিত কিবা এটা সোমাই আছে নিশ্চয়। আৰু মই এনেকৈ গীতৰ জগতখনৰ পৰা কিন্তু আঁতৰি যোৱা নাই। মই হয় মঞ্চত হয়তো মই বদলি হোৱা চাকৰি, মই লগে লগে যাব লাগে ঘৰত, সেইকাৰণে মোৰ একে জেগাতে 2-3 বছৰ ৰৈ আকৌ টোপোলা বান্ধি সিপিনে যাওঁ, সেইকাৰণে মোৰ দেৰি হ'ল। এতিয়া মই এই লাহে লাহে মোৰ যিবোৰ গীতে মোক স্মৃতিকাতৰ কৰি তোলে, সেই গীতবিলাক মই আকৌ কৰিবলৈ লৈছোঁ। এই মন যে বগলী গীতটি মই ক্লাছ 9ত লিখিছিলোঁ, আৰু কৈছে যে ফাৰ্ষ্ট ইয়েৰত মই সুৰ কৰিছিলোঁ, আৰু মই প্ৰতিখন মঞ্চত গাওঁ। আৰু ৰাইজেও কয় উঠাৰ আগতে, আমাৰ দিনৰ ৰাইজ বৰ মানে শ্ৰোতাসকল বৰ শান্তশিষ্ট শ্ৰোতা আছিলে, আজিকালি নিচিনা হুলস্থুল নকৰে। আৰু তেওঁলোকে আহি মঞ্চত উঠাৰ লগে লগে কয়, বাইদেউ বগলীটো গাব দেই, এনেকৈ কয়, অনুৰোধ কৰে। আৰু মই গাইছিলোঁ সেই সময়ত। এই গীতটোৱে মোৰ মনত এতিয়াও আলোড়ন তোলে। সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ 13-14 বছৰীয়া ল'ৰা এটা বিচাৰোঁচোন, যাৰ সৈতে মোৰ গোৱাবলৈ মন আছে। আৰু মই শেষত ৰশ্মিৰেখা কাকতি, বৰুৱা কাকতিৰ গীতিকাৰ হিচাপে 1975ৰ মাৰ্চ মাহত মই স্বীকৃতিপ্ৰাপ্ত হৈছিলোঁ। কিন্তু মই গীত লিখিছিলোঁ ক্লাছ 8ৰ পৰাই। গীত লিখিছিলোঁ, কবিতা লিখিছিলোঁ, গল্পও লিখিছিলোঁ। কিন্তু লাহে লাহে এই গীতবিলাকৰ মাজত মই সোমাই গৈছিলোঁ, আৰু মই বৰ সৰুৰে পৰা সুৰ কৰিছিলোঁ। আজি যিকেইটা গীত হ'ল, মন যে বগলী মই ক্লাছ 9ত লিখিছিলোঁ, কিন্তু গুণগুণাই সুৰ কৰোঁতে মই কলেজৰ ফাৰ্ষ্ট ইয়েৰ পালোঁ। আৰু এই গানটোৱে সেই সময়ত মোৰ মঞ্চত বৰ সহায় কৰিছিলে। মই নষ্টালজিক হৈ পৰোঁ এই গানটো। এতিয়া মানে আমাৰ দিনৰ গানবোৰ নাইকিয়া হ'ল, কিন্তু মই গীতিকাৰ বা সুৰকাৰ হিচাপে বা গায়িকা হিচাপে মোৰ এতিয়াও মনত সোমাই আছে। সেই ভাল লাগিছে। এতিয়াই নহয়, মোৰ এনেই ৰেডিঅ' যোগেদি প্ৰচাৰ হৈছেই বহুত, আৰু মই এতিয়ালৈকে 11টা মান গান ইউটিউবত দিছোঁ।